ভদিয়াবানে বিশ্বনাথ বিধানসভা সমষ্টিৰ চতিয়াৰ বকৰাপট্টা আৰু কুৰুৱাহাটী সংযোগী কাঠৰ দলং উটুৱাই নিয়ে। এই দলংখনে আছিল কুৰুৱাহাটী আৰু বকৰাপট্টাৰ ৰাইজৰ একমাত্ৰ যাতায়াতৰ ভৰসা। বৰ্তমান এই অঞ্চলৰ ৰাইজৰ বাহন হৈ পৰিব নাও বা কলৰ ভূৰ। অঞ্চলটোৰ ৰাইজে বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰক এই দলংখন পুনৰ নিৰ্মাণৰ বাবে বাৰম্বাৰ কাকতি মিনতি কৰাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াত আজি এই দলংখন পানীৰ লগত মিহলি হৈ পৰে। সেই সাধাৰণ বৰষুণৰ ফলতেই আজি যিটো বকৰাপট্টা আৰু কুৰুৱাহাটী সংযোগী দলং আছিলে সেই দলংখন এই বানে উটুৱাই লৈ গ'ল। গতিকে আমি দেখিছোঁ যে বিগত সময়তো এই দলংখন একেবাৰে দুৰ্বল অৱস্থাত আছিলে। কাৰণ বিগত সময়ত এই স্থানীয় যিসকল ছাত্ৰ ছাত্ৰী আছে, সাধাৰণ ৰাইজ আছে, সেই স্থানীয় ছাত্ৰ ছাত্ৰী আৰু ৰাইজসকলে বিভিন্ন সময়ত দুৰ্ঘটনাত পতিত হৈছিলে। সেই বিষয়টো লৈ আমি স্থানীয় বিধায়কক আমি বাৰে বাৰে দাবী উত্থাপন কৰিছিলোঁ। আমি আমচুৱে আৰু লগতে বিভিন্ন দল সংগঠনে আমি দাবী উত্থাপন কৰি আহিছিলোঁ যে এই দলংখন অতি সোনকালে মেৰামতি কৰি দিব লাগে। কিন্তু সেই স্থানীয় বিধায়কে কোনো ধৰণৰ কাণসাৰ দিয়া নাই আৰু মেৰামতিৰ কোনো ব্যৱস্থা কৰা নাছিলে। তাৰ ফলতেই আজি এই সামান্য বানতে সেই দলংখন উটুৱাই লৈ গ'ল। গতিকে আমি এটা কথা লক্ষ্য কৰিছোঁ যে আমাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত যিখিনি ৰাস্তা ঘাট দলং আছে, সেই দলং ৰাস্তা ঘাট একেবাৰে জৰাজীৰ্ণ অৱস্থা। গতিকে এই সংখ্যালঘু অধ্যুষিত অঞ্চল হোৱাৰ কাৰণেই স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰদেৱে ইয়াত কাণসাৰ দিয়া নাই নেকি? কাৰণ বিগত 10টা বছৰে সংখ্যালঘু অধ্যুষিত অঞ্চলৰ যিখিনি দলং আছে, যিসকল ৰাস্তা ঘাট আছে, সেই দলং ৰাস্তা ঘাটসমূহৰ কোনো ধৰণৰ মেৰামতি কৰা আমি দেখা নাপালোঁ। কাৰণ এতিয়া যিসকল ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰীসকলৰো চলাচলৰ একেবাৰে অৱস্থা নাইকিয়া হৈ গৈছে। গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে অতি সোনকালে এই দলংখন, বিশেষকৈ এই দলংখন অতি কম সময়ৰ ভিতৰত মেৰামতি কৰি দিয়াৰ কাৰণে আমি আমচুৱে দাবী উত্থাপন কৰিছোঁ। লগতে আৰু এটা কথা ইয়াত উল্লেখ কৰিবই লাগিব যে বৰ্তমানৰ যিখন চৰকাৰ, এই চৰকাৰখনে যে ৰাইজৰ উন্নতি, ৰাইজৰ যিখিনি ডেভেলপমেণ্টৰ কাম, সেই ডেভেলপমেণ্টৰ কাম কৰিব নোৱাৰাৰ ফলতেই এতিয়া বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক কথা, সাম্প্ৰদায়িক হিন্দু মুছলমানৰ ৰাজনীতি কৰি এতিয়া সেই ডেভেলপমেণ্টৰ কথাখিনি ৰাইজৰ মাজৰ পৰা আঁতৰাই দিবৰ কাৰণে চেষ্টা কৰিছে। গতিকে আমি আমচুৱে দাবী উত্থাপন কৰিছোঁ যে সাম্প্ৰদায়িকতাৰ বাদ দি আপোনালোকে ডেভেলপমেণ্টৰ ৰাজনীতি কৰক। চতিয়াৰ পৰা চাহিদুল ইছলাম ৰিপৰ্ট, এনজে মিডিয়া। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা, 16টা প্ৰজেক্ট, 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ হাঁহি। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।